নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে ITI নতুন শিডিউল প্ৰকাশ পাইছে। কেতিয়াৰ পৰা আপোনালোকৰ কাউন্সেলিং ষ্টাৰ্ট হ'ব অলৰেডি মই এটা ভিডিঅ' বনাই দি ৰাখিছোঁ সম্পূৰ্ণ শিডিউলখনৰ ওপৰত টাইমলাইনখনৰ ওপৰত ডেছক্ৰিপশ্যনত লিংকটো আছে আপুনি এবাৰ সেই ভিডিঅ'টো চাই ল'ব পাৰে। কাউন্সেলিং কেইটা হ'ব কেতিয়াৰ পৰা আৰম্ভ হ'ব কি তাৰিখে আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব ডিটেইলছত মই বনাই থৈছোঁ সেইটো ভিডিঅ' আপোনালোকে এবাৰ চাই ল'ব। আজি কথা পাতিম ৰেংক লিষ্টৰ ওপৰত। ইতিমধ্যে ৰেংকসমূহ জেনেৰেট হৈছে মেবি আপোনালোকে কিদৰে চাব পাৰিব নিজৰ ৰেংকটো আপোনাৰ ৰেংকটো কেই নম্বৰত আছে কিদৰে চাব পাৰিব আজিৰ ভিডিঅ'ত সেইখিনি কথাই আলোচনা কৰিম। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰি লওক। আপোনালোকে মোবাইলতো চাব পাৰিব। মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যদি ক্ৰোম ব্ৰাউজাৰ আছে ক্ৰোমত আপোনালোকে সাৰ্চ কৰক itiassam.admission.nic.in বুলি ডেছক্ৰিপশ্যনত লিংকটো আছে তাতো আপোনালোকে গৈ লগ ইন কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে দেখিবলৈ পাব apply/login for the Assam ITI Counseling 2024 ডাইৰেক্ট লগ ইন কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। ডাইৰেক্ট আপোনালোকে সেই লিংকটোত ক্লিক কৰিব যদি মোবাইলত কৰি আছে। যদি লেপটপত কৰি আছে তেনেহ'লে আপোনালোকে ৱেবছাইটটো আপোনালোকে খুলি ল'ব। অলৰেডি মই কৈয়ে দিছোঁ itiadmission.nic.in ডেছক্ৰিপশ্যনতো লিংক আছে আপোনালোকে খুলি ল'ব পাৰিব। যেতিয়া আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰিব লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব। তাৰপাছত আপোনালোকৰ লগ ইন কৰা পেজটো খোল খাব। প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ তাৰপিছত পাছপোৰ্ট তাৰপিছত চিকিউৰিটি পিনটো ফিল আপ কৰিবলৈ আহিব। ঠিক আছে প্ৰথমতে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ প্ৰথম এপ্লাই কৰোঁতে যিটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ পাইছিলে নিশ্চয় আপোনালোকৰ মেছেজত আছে বা ইমেইলতো গৈছিলে বা যদি আপোনালোকে যিখন ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ ডাউনলোড কৰিছিলে তাতো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো পাই যাব। তাৰপিছত এপ্লিকেশ্যন নাম্বাৰ ফিল আপ কৰিলে পাছৱৰ্ড ফিল আপ কৰিলে যদি পাছৱৰ্ডটো পাহৰি গৈছে ফৰগট পাছৱৰ্ড কৰিব পাৰে। তাৰপিছত যিটো চিকিউৰিটি পিন কেপচাৰ যিটো আছে সেইটো ফিল আপ কৰি সাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। সাইন ইন অপশ্যনটোত ক্লিক কৰাৰ পাছতে চেণ্ড OTP অন ইয়াৰ পৰা আপোনালোকে OTP চেণ্ড কৰিব লাগিব। আপুনি ৰেজিষ্টাৰ মোবাইল নাম্বাৰত চেণ্ড কৰিব বিচাৰে নে ইমেইল আইডিত চেণ্ড কৰিব বিচাৰে সেইটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। মই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো মই চিলেক্ট কৰি লৈছোঁ। তাৰপাছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP যাব। ঠিক আছে OTP হেজ বিন চেণ্ড অন মোবাইল নাম্বাৰটো আপোনালোকৰ শ্ব' কৰিব। এণ্টাৰ OTPত আপোনালোকৰ OTPটো ফিল আপ কৰি দিব লাগিব। OTPটো ইয়াত আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি দিব। OTPটো যে কেৱল নাম্বাৰ বা কেৱল লেটাৰ যাব তেনেকুৱা নহয় লেটাৰ আৰু নাম্বাৰ মিক্স হৈ যায় সেইবাবে আপোনালোকে ভালদৰে চাই ইয়াত OTPটো শুদ্ধকৈ ফিল আপ কৰি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়াই লগ ইন কৰিব আপোনালোকে লগ ইন কৰাৰ পাছতে আপোনালোকৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। ইয়াত দেখিছে কেণ্ডিডেট প্ৰফাইলটো আপোনালোকৰ আনলক হৈ আছে বাকী এভেইলেবল চইচেছ বাকী চইচ ফিলিং এণ্ড লকিং এইখিনি বৰ্তমান লক হৈ আছে। যিহেতু বৰ্তমানলৈকে কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই সেইবাবে সেইসমূহ লক হৈ আছে। 23 আগষ্টৰ পৰা আপোনালোকৰ কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। কাউন্সেলিং প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব তেতিয়া মই দেখুৱাই দিম কিদৰে আপোনালোকে কাউন্সেলিংটো কৰিব পাৰিব। ঠিক আছে আজি কেৱল ৰেংক লিষ্ট প্ৰকাশ পোৱা কথাহে আছিলে। বাকী প্ৰিণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰ তাত গৈ আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন লেটাৰটো ডাউনলোড কৰিব পাৰে। বাকী ছিষ্টেম জেনেৰেটেড লেটাৰত আপোনালোকে দেখিবলৈ পাব ভিউ/ডাউনলোড লেটাৰ। এটা কথা মন কৰিব মই এতিয়া 7:30 বাজিছে 19 তাৰিখ 7:30 বজাত মই চেক কৰিছোঁ কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ৰেংক জেনেৰেট হোৱা নাই এতিয়ালৈকে। কেণ্ডিডেটসকলৰ অপেক্ষা কৰক আপোনালোকৰ ৰাতি মিডনাইটো আপোনালোকৰ ৰেংক জেনেৰেট হ'ব পাৰে। যদি আজি নহয় তেনেহ'লে কাইলৈ আপোনালোকৰ ৰেংক জেনেৰেট হৈ যাব। ঠিক আছে কিন্তু চিডিউলখনৰ মতে আজিয়ে হোৱা কথা আছিলে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ৰেংক জেনেৰেট হোৱা নাই সেইটো কথা চিন্তা নকৰিব। আপোনালোকে লগ ইন কৰক। লগ ইন কৰাৰ পাছত আপোনালোকৰ হয়তো সকলোৱে পাছৱৰ্ডটো চেঞ্জ কৰিবলৈ আহিব। ঠিক আছে সকলোৰে পাছৱৰ্ডখিনি চেঞ্জ কৰিবলৈ আহিছে। প্ৰথমতে অল্ড পাছৱৰ্ড দিব তাৰপৰা নিউ পাছৱৰ্ড এটা ছেট কৰি ল'ব। তাৰপাছত আপোনালোকে ছাবমিট কৰি OTPটো ফিল আপ কৰি পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ পাছৱৰ্ড চেঞ্জ কৰিবলৈ আহিব। পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰি ল'ব। তাৰপাছত যেতিয়া ডেস্কবৰ্ডত ক্লিক কৰিব চইচ ফিলিং আছে তাৰপাছত আপোনালোকৰ এভেইলেবল চইচেছ বাকী কেণ্ডিডেট প্ৰফাইল সেই অপশ্যনখিনি যিখিনি আছে তাৰ ছাইডতে আপোনালোকে দেখিবলৈ পাব ৰেংক জেনেৰেটেড লেটাৰ বা ৰেংক জেনেৰেটেড তেনেকৈ এটা অপশ্যন আপোনালোকৰ শ্ব' কৰিব। তাৰ পৰাই আপোনালোকে ৰেংকটো চেক কৰি ল'ব পাৰিব বা এনেকৈ ডাউনলোড লেটাৰত গৈ তাতো আপোনালোকে ৰেংক জেনেৰেটেড লেটাৰ বুলি এটা অপশ্যন পাব তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বৰ্তমান ইয়াত দুটাহে অপশ্যন আছে দেখিছে জেনেৰেটেড কেণ্ডিডেট প্ৰফাইল লেটাৰ এণ্ড জেনেৰেটেড প্ৰফাইল আপটুডেশ্যন লেটাৰ অৰ্থাৎ আপোনালোকৰ যিখন এপ্লাই কৰাৰ পাছত যিখন লেটাৰ আছে সেইখনহে আছে ইয়াত আৰু বাকী যিখন আছে এইখন হৈছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত এখন লেটাৰ আপোনালোকৰ জেনেৰেট হৈছিলে। দেখিছে কোনে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে কেতিয়া কৰিছিলে আপোনালোক ITIৰ বাবে এলিজিবল হয় নে নহয় ইয়াত আপোনালোকৰ গোটেইখিনি শ্ব' কৰিছে। এটা কথা মনত ৰাখিব যিসকল কেণ্ডিডেটে কেৱল এপ্লাই কৰি থৈছিলে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰিলে তেওঁলোকৰ ৰেংক জেনেৰেট নহয় আৰু লগতে তেওঁলোকে কাউন্সেলিঙো কৰিব নোৱাৰিব। ঠিক আছে যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ৰাখিছে কমপ্লিট কৰি ৰাখিছে তেওঁলোকেহে ৰেংক জেনেৰেট
ৰেংক জেনেৰেট হ'ব তেওঁলোকৰ আৰু তেওঁলোকেহে কাউন্সেলিংটো কৰিব পাৰিব কিদৰে কৰিব পাৰিব একদম চিন্তা নকৰিব আপোনালোকে মই ডিটেইলছত এটা ভিডিঅ' বনাই দি দিম বৰ্তমান এটাই কথাই ক'লোঁ যে আজি 19 তাৰিখ 19 আগষ্ট ৰেংক জেনেৰেট হোৱা কথা আছিল কিন্তু বৰ্তমান 7:30 বজালৈকে আপোনালোকৰ ৰেংক জেনেৰেট হোৱা নাই বহুতে চিন্তা কৰি আছে যে মই চাব পৰা নাই কিদৰে চাম ইমান চিন্তা কৰিবলগীয়া একো নাই লগইন কৰিব লগইন কৰিলে আপোনালোকৰ ডেস্কবৰ্ডতে আপোনালোকৰ শ্ব' কৰিব যেতিয়াই জেনেৰেট হ'ব মই এটা ভিডিঅ' বনাই দি দিম 2-3 মিনিটৰ এটা ভিডিঅ' বনাই দি দিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক কাউন্সেলিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যেতিয়াই আপোনালোকৰ কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব মই ডিটেইলছত এটা ভিডিঅ' বনাই দি দিম কিদৰে আপোনালোকে কাউন্সেলিংটো কৰিব পাৰিব কিদৰে ITI সিলেক্ট কৰিব পাৰিব কিদৰে ট্ৰেড সিলেক্ট কৰিব পাৰিব চিন্তা নকৰিব মই ডিটেইলছত ভিডিঅ' বনাই দি দিম আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ৰেংক জেনেৰেট হয় তেনেহ'লে মই কমিউনিটিত এটা পোষ্ট দি দিম বা মই নতুনকৈ এটা ভিডিঅ' বনাই দি দিম চিন্তা নকৰিব বৰ্তমান 7:30 বজালৈকে আপোনালোকৰ ৰেংক জেনেৰেট হোৱা নাই ঠিক আছে বহুতে চিন্তা কৰি আছে যে ৰেংক জেনেৰেট হ'ল নেকি মই কেনেকৈ চাম বৰ্তমানলৈকে হোৱা নাই 7:30 বজালৈকে যদি পাছত হৈছে যদি ভিডিঅ'টো আপলোড দিয়াৰ পাছতে হয় তেনেহ'লে মই লগালগ কমিউনিটিত পোষ্ট এটা দি দিম আপোনালোকে সেইটো এবাৰ চাই ল'ব তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি ভিডিঅ'সমূহ চাই অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ITI কাউন্সেলিং প্ৰচেছৰ সম্পূৰ্ণ তথ্যৰ ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যেতিয়াই কাউন্সেলিং প্ৰক্ৰিয়া আৰম্ভ হ'ব 23 আগষ্টত ডাইৰেক্ট মই এটা ভিডিঅ' বনাই দি দিম কিদৰে আপোনালোকে কৰিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু শিডিউলখনৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনত লিংক আছে সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে কেতিয়া আপোনালোকৰ কাউন্সেলিং আৰম্ভ হ'ব কেই তাৰিখে এডমিশ্যন হ'ব কেইটা কাউন্সেলিং হ'ব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনটো চেক কৰক তাতে আপোনালোকে গোটেইখিনি লিংক পাই যাব ধন্যবাদ